অনুষ্ঠান আমাৰ বৃহৎ অনুষ্ঠান শংকৰ সংগঠন নলবাৰী জিলাৰ অধিৱেশন আমি আজি ইয়াত সম্পূৰ্ণ কৰিবলৈ ওলাইছোঁ। গতিকে এইটো আমাৰ শান্তি সম্প্ৰীতি একতাৰ বান্ধোনেৰে আমি সমগ্ৰ অসমকে বুজাই দিব খুজিছোঁ। জুবিনদাৰ যেনেদৰে আমাৰ কোনো ইয়াত নাই, ঠিক তেনেদৰে আমাৰ ইয়াত কোনো ভেদভাৱ নাই। হিন্দু, মুছলিম, খ্ৰীষ্টান, বড়ো, জনজাতীয় সকলো মানুহৰে ইয়াত সমন্বয় ঘটিছে আৰু এই সমন্বয়ৰ বাৰ্তাৰে আমি অসমৰ সংস্কৃতিখনক আমি আগুৱাই লৈ যোৱাৰ কাৰণে প্ৰয়াস কৰিছোঁ আৰু এই একতাৰ জৰিয়তে আমি আমাৰ দেশখনক জাতিক সংস্কৃতিক আমি আগুৱাই লৈ যাব লাগিব। এইটোৱে আমাৰ কাম্য। তিনিদিনীয়া কাৰ্যসূচী আছিল, আজি অন্তিমটো দিন। আজি আমাৰ অন্তিমটো দিন। তিনিদিনীয়া কাৰ্যসূচীৰে আমাৰ এই নলবাৰী জিলাৰ বাৰ্ষিক অধিৱেশনখন বৰঝাৰ হাইস্কুলত অনুষ্ঠিত হৈ গৈছে। আজি সামৰণি পৰিব। গতিকে ইয়াত বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এইটোৱে আমি বুজাই দিব খুজিছোঁ যে আমাৰ জাতি সংস্কৃতি উন্নয়ন সকলো ক্ষেত্ৰতে আমাৰ ইয়াত সকলোৰে সমাহাৰ ঘটিছে। এই বৃহত্তৰ বৰমা, এই বৃহত্তৰ অঞ্চলবাসী ৰাইজ আমি সঁচাকৈ আনন্দিত, আমি সুখী। আৰু আজিৰ এই অনুষ্ঠানটোৱে আমাক এটা প্ৰমাণ কৰি দেখুৱাইছে যে আমাৰ মাজত কোনো ধৰণৰ জাতীয় ভেদভাৱ নাই। আমি এক ঈশ্বৰৰ সন্তান, এক আল্লাৰ সন্তান। শংকৰ আৰু আজানৰ এই দেশত, শংকৰ মাধৱৰ এই দেশত আমি আমাৰ জাতীয় চেতনাবোধটো আমি বজাই ৰাখি আমাৰ অসমীয়া জাতিক আমি আগুৱাই নিব লাগিব। অসমীয়া জাতিটোক এনেধৰণে জীয়াই ৰাখিব লাগিব, যাৰ মাধ্যমেদি আমি আমাৰ অসমীয়া জাতিটোক এখজ হ'লে আমি আগবঢ়াই নিব পাৰিম। আজিৰ এই একতাই আমাক প্ৰমাণ কৰি দেখুৱাইছে যে শংকৰদেৱে কৰি থৈ যোৱা এই শৰণে ভাগৱত ধৰ্মই আমাক দেখুৱাইছে যে হিন্দু আৰু মুছলমান, শিখ, খ্ৰীষ্টান, জৈন যিমান ধৰ্মাৱলম্বী মানুহ আছে, বড়ো, ৰাভা, কছাৰী যিমান আছে, সকলোবিলাক আমি এক ঈশ্বৰৰ সন্তান, এক আল্লাৰ সন্তান। আমি আগুৱাই যাব লাগিব, জাতিটো আগুৱাই নিব লাগিব আৰু এই সাংস্কৃতিক শোভাযাত্ৰাই আমাক